আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ এক পবিত্ৰ দিন। বিশ্বৰ খ্ৰীষ্টিয়ান সমাজে পালন কৰিছে পাম ছানডে। বাইবেল অনুসৰি পাম ছানডে বা খেজুৰ পৰ্বৰ তাৎপৰ্য আছে। ইহুদী জাতিৰ ৰজাৰূপে পৃথিৱীত জন্মগ্ৰহণ কৰা যীশু খ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰাৰ আগৰ দেওবাৰটোত জনতাই সমদল কৰি জেৰুজালেম নগৰত প্ৰৱেশ কৰাইছিল। এটা গাধৰ পিঠিত উঠাই জনতাই তেওঁক আদৰ সম্ভাষণ জনাই হাতে হাতে খেজুৰ পাত লৈ আদৰণি জনাইছিল, যাৰ বাবে এই দিনটোক খেজুৰ পৰ্বৰূপে পালন কৰা হয়। এই খেজুৰ পৰ্বৰ সমদলৰ দ্বাৰা যীশু খ্ৰীষ্ট যে ইহুদীসকলৰ ৰজা, বাইবেলৰ সেই বাণী প্ৰতিফলিত হোৱাৰ লগতে গাধৰ পিঠিত উঠাই তেওঁৰ নম্ৰতা প্ৰমাণিত কৰে। বাইবেলৰ এই বাণী প্ৰতিফলিত কৰাৰ বাবে খ্ৰীষ্টিয়ান সমাজে গুড ফ্ৰাইডেৰ আগৰ দেওবাৰত হাতে হাতে খেজুৰ পাত লৈ এক সমদল কৰে, ৰোমন্থন কৰে বাইবেলৰ সেই দিন আৰু মানৱ জাতিৰ কাৰণে যীশুখ্ৰীষ্টৰ ত্যাগ। অহা শুক্ৰবাৰে গুড ফ্ৰাইডে, যাক আমি পুণ্য শুকুৰবাৰ বুলি কওঁ, মানৱ জাতি পাপৰ পৰা উদ্ধাৰ কৰিবৰ বাবে জগতৰ সৃষ্টিকৰ্তা ঈশ্বৰে মানৱ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহিছিল। 33 বছৰ কাল পৃথিৱীত থাকি তেওঁ অৱশেষত আপোনাৰ আৰু মোৰ পাপৰ বাবে ক্ৰুচকাঠত নিজকে বলিস্বৰূপে উৎসৰ্গ কৰি নিজৰ সৰ্বোচ্চ শোণিত নিগৃহীত কৰি আমাৰ উদ্ধাৰৰ পথ প্ৰশস্ত কৰিছিল। ঈশ্বৰৰ এই চূড়ান্ত বলিদানৰ প্ৰস্তুতি হিচাপে তেওঁৰ পুণ্য শুক্ৰবাৰ আগত দেওবাৰে নম্ৰতাৰ প্ৰতীক গাধৰ পিঠিত উঠি বৈথনীয়া নামেৰে এক ঠাইৰ পৰা জেৰুচালেমলৈ যাত্ৰা কৰিছিল। আৰু এই দিনটোক পাম ছানডে অৰ্থাৎ খেজুৰ পৰ্ব হিচাপে সোঁৱৰণ কৰি এই শোভাযাত্ৰাৰ যোগেদি ঈশ্বৰে মানৱ জাতিক কৰা অনুগ্ৰহৰ বাবে কৃতজ্ঞতা জনালোঁ। সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ উত্তৰ পূবৰ অন্যতম পুৰণি গীৰ্জা কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলী শিৱসাগৰতো খেজুৰ পৰ্বৰ দিন উদযাপন কৰা হয়। এক প্ৰতীকী গাধৰ ওপৰত যীশুৰ ভেষত এজনক উঠাই হাতে হাতে খেজুৰ পাত লৈ শিৱসাগৰ নগৰত এক সমদল বাহিৰ কৰি গীত মাতেৰে যীশুৰ প্ৰশংসা কৰে। লগতে যীশুৰ গলগাথা পাহাৰলৈ ক্ৰুচৰ যাত্ৰা তথা মৃত্যুৰ 3 দিনৰ পাছত তেওঁৰ পুনৰ উত্থানৰ পথো প্ৰদৰ্শন কৰা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।